আছা বুজি পাইছা এতিয়া এইটো কেই নম্বৰ হ'ল চকুৰ তলত থোৱা বাওঁ হাতখন চকুৰ বৰ্ষ উদযাপনৰ উপলক্ষে আমি বিহুৰ প্ৰাক্ষণত এটা 10-দিনীয়া ঢোল-বাদন আৰু বিহু নাচৰ কৰ্মশালাৰ আমি আয়োজন কৰিছোঁ। বহুকেইগৰাকী বিহু সম্ৰাজ্ঞীয়ে ঢোলৰ উজাই ইয়াত কণ কণ শিশুসকলৰ লগতে নাচনীসকলক বিহু নাচৰ আৰু ঢোল-বাদনৰ কাৰ্যপদ্ধতি তেখেতসকলক শিকাব। বিহু পৰিৱৰ্তনশীল, সংস্কৃতিয়ে পৰিৱৰ্তনশীল, পৰিৱৰ্তন আৰু পৰিৱৰ্তন সংস্কৃতিৰ এটা অংগ। কিন্তু আমি ভাবোঁ যে বিহুৱে যাতে স্বকীয়তাটো নিজৰ নেহেৰুৱাই, সেই স্বকীয়তাটো ধৰি ৰাখিবৰ কাৰণে নৱপ্ৰজন্মৰ মাজত আমি এই বিহুৰ কৰ্মশালাখন আয়োজন কৰিছোঁ। আৰু আমি সকলো ৰাইজক অনুৰোধ জনাইছোঁ আজি আৰম্ভণি যাতে সকলোৱে ইয়াত আমাৰ লগত আহি সহযোগিতা কৰে।